সিনেমাখনৰ যেতিয়া স্ক্ৰিপ্টটো মোক শুনালে অখিল দাই শুনাই পেলাই মানে শুনোৱাৰ ঠিক আগে আগে মোক কৈছে যে চিনেমাখনত মই থাকিব লাগিব, মোক লৈ তেওঁ ভাবিছে। মোক ক'লে যে আপুনি চিনেমাখনৰ এক প্ৰকাৰ মানে হিৰো মোক ক'লে। পঢ়ি চালোঁ, এতিয়া হিৰো বুলি ক'লে যিটো কনচেপ্ট আমি মনলৈ আহে হিৰো, সেইটো কনচেপ্টৰ মানুহ মই নহয় এক্টৰটো যেনেকুৱা মোৰ মানুহটো। এতিয়া তেওঁৰ লগত যেতিয়া ডিছকাছ কৰিছোঁ তেখেতে মই হিৰো শব্দটো অলপ কমকৈ মোৰ লগত যায় মানে। তেওঁ কৈছে নহয় আপুনি তেনেকুৱা হিৰো নহয়, আপুনি হিডেন হিৰো। আপোনাক হিৰো বুলি কোনেও নেদেখে, কিন্তু আপুনি চিনেমাখনত হিডেন হৈ থাকিব, কিন্তু হিৰো হৈ গৈ থাকিব। আৰু এটা কয় চিনেমা এইটো কৈছে ক'ৰবাত আমাৰ এটা গান বাগৰুম্বা কৈছে ন, নীলাকাশে গাইছে, ইউটিউবত পাব, চাব আপোনালোক সকলোৱে। এই গানটো মই বৰ ধুনীয়াকৈ ওলাওঁ, তেওঁৱে কোৰিঅ'গ্ৰাফ কৰিছে, একদম বগা জোতা বগা পেণ্ট চাৰ্ট, স্নিগ্ধা আছিল মোৰ লগত। ইমান ধুনীয়াকৈ ওলাইছোঁ, তেনেকৈ সচৰাচৰ যদি নাথাকোঁ। মই শ্বটটো দিয়াৰ আগত প্ৰথম মেকআপ আৰ্টিষ্টগৰাকীক সুধিছিলোঁ, মোক ঠিকেই লাগিছে, ইমান বগা কাপোৰ পিন্ধিতো এনেকৈ নাথাকোঁ। ছোৱালীজনীয়ে কৈছে বোলে দাদা একদম চিন্তা নকৰিব, ধুনীয়া লাগিছে, আপোনাক খালি মানুহটো অৰিঅ' বিস্কুটটোৰ নিচিনা লাগিছে। থেংক ইউ।